নমস্কাৰ ৰাইজ। কথা এষাৰ ক'ব খুজিছোঁ। আজিকালি মানে কি হ'ল, আজিকালি বুলি নহয় অতীততো বিধৱাসকলক যি ধৰি লওক স্বামী ঢুকাল, কিন্তু বহুত এনেকুৱা ফেমিলি আছে য'ত স্বামী ঢুকোৱাৰ পিছত সেই মহিলাগৰাকীক দুখ দিয়া হয়। কিন্তু মহিলাগৰাকীৰ গাত কি দুখ? স্বামী মৃত্যু হোৱাৰ কাৰণে তেওঁতো অন্তৰত বহুত দুখ পাইছে, নহয় জানো? তেওঁ বহু দিনলৈ এবছৰলৈ বাৰু তেওঁ বগা সাজপাৰ নিপিন্ধিলে, বগা সাজপাৰ পিন্ধিলেই, কিন্তু এবছৰ পিছত মই ভাবোঁ তেওঁলোকক পাতলীয়া ধৰণৰ বা একেবাৰে ৰঙাযোৰৰ বাদ দি, যদিহে সেইযোৰ গ্ৰহণযোগ্য নহয় তেতিয়াহ'লে ৰঙাযোৰ বাদ দি পেলাই তেনেকুৱা বিভিন্ন কালাৰৰ তেওঁলোকক মোৰ মতে কাপোৰ পিন্ধিবলৈ দিব লাগে। কাৰণ তেওঁলোকৰতো এটা মন আছে, নহয় জানো? তেওঁলোকৰ এটা মন আছে, তেওঁলোকৰ এটা ইচ্ছা আছে। যিসকলে একেবাৰে কম বয়সতে, বিয়াৰ 10 বছৰ পিছতে নহয় 8 বছৰ পিছতে তেওঁলোক বিধৱা হৈ যায়, তেওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালী আছে, তেনেকুৱাবিলাকক মোৰ বোধেৰে ভাল এসাঁজ কাপোৰ পিন্ধিবলৈ দিব লাগে। তেওঁলোকে সমাজত কাম কৰি ওলাই যাবলৈ দিব লাগে, নহয় জানো? আপোনালোকে কি ভাবে? মই তেনেকেই ভাবোঁ। আৰু তেওঁলোকৰ সকলোখিনি মানে আমি যিখিনি বিধৱা বুলি তেওঁলোকক তাচ্ছিল্য কৰিব নাপায়। কাৰণ তেওঁৰ কাৰণ তেওঁ ইচ্ছা কৰি কোনো তেওঁৰ স্বামীক হত্যা নকৰে, হত্যা নহয় আৰু তেওঁৰ স্বামীক মৃত্যু মাতি নানে। নিয়তিৰ নিয়ম, যোন যেতিয়া যাব লাগে যাবই লাগিব, নহয় জানো? গতিকে মই এই কথাটোত বিৰোধিতা কৰোঁ। আপোনালোকে কি বুলি ভাবে বাৰু? তেওঁক এটা আমি সুস্থ বাতাবৰণ দিব লাগে। আমি যিসকল গাঁৱৰ বা টাউনৰে হওক বা যিসকল ল'ৰাবিলাক আছে, তেওঁলোকে সেই বোৱাৰীজনীক নিজৰ বাইদেউ বুলি, ভণ্টি বুলি ভাবিব লাগে, ভাবি সহায় কৰিব লাগে। ঘৰখনেও সকলো কামতে সহায় সহযোগিতা আগবঢ়াব লাগে, যাতে তেওঁ নিজৰ ইচ্ছামতে জীয়াই থাকিব পাৰে, তেওঁ কিবা এটা কৰিব পাৰে, যাতে সহায় সহযোগ আমি কৰিব লাগে বুলি মই ভাবোঁ। আপোনালোকে বা কি ভাবে ক'বচোন। মোৰ মতে তেওঁ মানে ভালদৰে জীয়াই থকাৰ বাতাবৰণটো আমিয়ে সৃষ্টি কৰি দিব লাগিব, নহয় জানো? আৰু সকলো মাংগলিক কামত, যেনে মাংগলিক কামবিলাকত তেওঁলোকক আগভাগ ল'বলৈ আমাৰ সমাজে নিদিয়ে, কিন্তু সেইটো নহয়। মাংগলিক কামত তেওঁলোকে কিয় আগভাগ ল'ব নোৱাৰিব? মোৰ মতে পাৰে। যদি কোনোবাই মানা কৰে সেইটো মই নাজানো, কিন্তু মোৰ মতে তেওঁলোকক আগভাগ ল'বলৈ দিব লাগে। কাৰণ তেওঁতো নিজে ইচ্ছা কৰি একো হোৱা নাই, তেওঁৰ মনতো যথেষ্ট দুখ পাইছে, তেওঁৰ মনতো যথেষ্ট দুখ আছে, হয়নে নহয়? কওকচোন। আপোনালোকে কথাটো বিচাৰ কৰি চাবচোন ৰাইজ। মই তেনেকেই ভাবোঁ। আপোনালোকে বা কি ভাবে?